জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী হাই ৰাজা তোমালোক তুমি ফোন কৰিছিলা নেকি অঁ কোন বুলি ভাবিছিলা ক'ব নোৱাৰাকৈ আমাৰ মাজত বহুত বেছি গেপ আহি গ'ল গেপ তুমি আনিছা পৰি সময় আনিছে কিশোৰ তেনেকুৱা নহয় মানে এই বিজনেছ মাইণ্ড এটাত আহিছিলোঁ যে সেইকাৰণেহে বিজনেছ মাইণ্ড লৈ আহিলে আনৰ লগত কথা পাতিব নোৱাৰি বুলি কিবা কথা আছে নেকি প্ৰথম চকু দি চাম তাৰ পিছতহে সিদ্ধান্ত মানে কি জানা পইচা কষ্টত নালাগেতো বুজিলা cigarette নো থেংকছ no okay হৰুমা অ হৰুমা দেউতা চাওঁ এইফালে আছোন দেউতা অ তই কিবা খাবি নাই নালাগে তুমি চাহ খাবা নেকি মই বনাই ল'ম দে জানো দিয়া তুমি চাহ বনালে কি হ'ব মই বনাই আছো ৰবা মা নামঘৰৰ পৰা অহা নাই নেকি আহি পোৱা নাই দেখোন ৰবা ময়ে চাহখিনি বনাওঁগৈ নালাগে দে তই পঢ়ি ল মই পিছত খাম হ'ব দিয়া নালাগে মই এতিয়া এনেও উঠিলো হয় মই চাহ বনাও তুমি খাবা গাখীৰ চাহ খাব নোৱাৰা কিন্তু হ'ব দে গুড বয় ৰবা অ সৰু চাওঁ এইফালে আছোন কোৱা এই টকাকেইটা তোৰ তাত ৰাখি থ পইচা অঁ তোৰ একাউণ্টৰ পৰা যে দোকানীক দিছিলি সেই টকাটো মাজুৱে কালি পইচা দিছে নহয় থৈ দে দেউতা সেয়া পইচা জানো মোৰ পইচা আছিলে তোমাৰেই পইচা তুমি দিয়া পইচা মই তোমাকেই দিছিলোঁ থৈ দিয়া মোক পইচা ঘূৰাই দিবলৈ আহে নহয় অ আকৌ কেতিয়াবা লাগিলে লোভ নহয় ল দিয়া তেন্তে মোৰ তাত থৈ দিব লাগে যদি মই থৈ দিওঁ তোমাক যেতিয়াই লাগে তুমি ক'বা লৈ ল'বা হ'বনে হ'ব দে ৰ'বা হ'ব দেউতা আজি মই ৰাখিলোঁ তুমি কিন্তু কাইলৈ বেংকলৈ গৈ একাউণ্টত জমা কৰি আহিবা আৰু এইখন এটিএমখন ৰাখা তোমাক যেতিয়াই লাগে তুমি ওলাই ল'বা হ'ব দে হ'ব দে হৰুমা অহ মা আহিলে
আপুনি হ'বলৈ ছোৱালীজনী পঢ়াৰ সময়ত লেকচাৰ মাৰি আছেহি। এই শুনিলি মাৰৰ কথা হে মই কিবা এটা সৰুক দিবলৈহে আহিছিলোঁ। ভাত খোৱাৰ সময়ত দিব নোৱাৰিলে? মই কিবা পাকিস্তানৰ বৰ্ডাৰ পাৰ কৰা যেন লাগিছে হে। কথা কৈ সাৰিবলৈ নাহিব। আহক, তাইক পঢ়িবলৈ দিয়ক। আহক। মা মই এতিয়া এনেও উঠিলোঁ হয় অ'। মোৰ জানানে একেবাৰে পঢ়ি পঢ়ি কঁকাল চকালৈকে টানি ধৰিছে। দেউতাও বোলে চাহ খাব, মই বনাওঁগে। তুমিও খাবাতো? ৰ'বা মই বনাই আনো। আমাৰ বয়স হ'ল বুজিছা। এই বয়সত তোমাৰ এইটো মচন বেয়া দেখি। চাহ খোৱাৰ বাবে বাহানা উলিয়াই ছোৱালীজনীৰ ওচৰ পালেহি। আচলতে চাহ খাবলৈ মন গৈছিল বুজিছা। পিছে মই আহিছিলোঁ ছোৱালীজনীক ধাৰ মাৰিবলৈহে। সকলোৰে ওচৰত ধৰুৱা হৈ থাকিব পাৰি বুজিছা। পিছে নিজৰ সন্তানৰ ওচৰত কেনেকৈ ধৰুৱা হ'ম ভাবিয়েই নাপালোঁ। আহি গ'লো, বেয়া নাপাবা বুজিছা। এই সময়ত কোন আহিলে? আপুনি আহক আহক। আপুনি অসমত আহিল যে? পৰীক লগ পাবলৈ আহিলোঁ। তাইৰ লগত মোৰ কথা এটা আছে। ইহঁত দুইটা ওলাই গৈছে, আহিব এতিয়াই। বেছি জৰুৰী যদি আপুনি ফোন এটাকে কৰক। অঁ, ফোন এটাকে কৰোঁ। আপুনি? তোমালোকক লগ কৰিবলৈকে আহিছিলোঁ। মই নজনাকৈ তোমালোক দুই মিলি বৰ ভাল কাম কৰি আছা দেই। শুভেচ্ছা দিওঁ বুলি সোমালোঁ। আপুনি এনেকৈ? সকলো মই আনৰ মুখৰ পৰাহে শুনা কথা, কিন্তু দেখাইতো দেখিয়ে আছে আৰু শুনাইতো শুনিয়েই থাকিব। পৰীৰ পৰা হয়তো এইটো ক'ৰবাত আশা কৰিব পাৰি, কিন্তু তোমাৰ পৰা আশা কৰিব নোৱাৰি। পৰীয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত একো কথা নাই ভাবেই, কিন্তু তোমাৰতো দায়িত্ব আছিল। তুমি কেনেকৈ তোমালোকৰ মাজলৈ কিশোৰক আনিব পাৰা? আপোনাক কথাবোৰ ভালদৰে বুজাই ক'ব লাগিব। হয় খুৰা। পৰীয়ে বিচাৰিছিলে কিশোৰক। হ'ব, তাইৰ কথা মই জানো। তাইৰ ব্ৰেইনটোতো নাই। আগৰে পৰাই তাই কিশোৰক তাইৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবে। কিন্তু তাক মই শত্ৰু বুলি ভাবোঁ। তাৰ গোটেই বংশটো ধ্বংস কৰিবৰ কাৰণে মই যিকোনো কাম কৰিবলৈকে সাজু আছো। বেয়া নাপাব বা, নুসুধিব লগা কথা এটা সুধিছোঁ। সোধাৰ কাৰণটো হ'ল মই আপোনাক সদায় হাঁহি থকাটো বিচাৰোঁ। মন
কিন্তু তাক মই শত্ৰু বুলি ভাবোঁ তাৰ গোটেই বংশটো ধ্বংস কৰিবৰ কাৰণে মই যিকোনো কাম কৰিবলৈকে সাজু আছোঁ পৰীক মই বাৰে বাৰে কৈছিলোঁ কিশোৰৰ লগত বন্ধুত্ব নাৰাখিবলৈ তাহাঁতৰ বিয়াৰ পিছতো কোনো যোগাযোগ নাই বুলিয়ে ভাবিছিলোঁ কিন্তু আজি তোমালোকে লগ কৰিছা কিশোৰক মোৰ মানুহে দেখি মোলৈ ফোন কৰিছে কোৱাচোন তাক লগ কৰিবলৈ তুমি কিয় গ'লা মোৰ শত্ৰুৰ লগত বন্ধুত্ব কৰি তোমালোকে মোক কষ্ট কিয় দিলা কি হ'ল একো নোকোৱাকৈ থিয় দি আছা যে কথা এটা সুধো বা কথা সুধিবলৈ আজি নতুনকৈ পাৰ্মিশ্যন ল'বলগীয়া হৈছে যে নহয় খঙো উঠিব পাৰে চাহপাতত চেনি দিব লাগে নে চেনিত চাহপাত দিব লাগে সেইটো মোক সুধিব নালাগে তোমাৰ যেনেকৈ মন যায় তুমি তাকে মিলাই দিয়া আজি চাহৰ কথা নহয় আপোনাৰ জীৱনৰ কথা আপুনি বৰ অশান্তি পাই আছে ন মনত আপুনি সকলোকে সুখী কৰিবলৈ খোজে নহয় নিজৰ ঘৰৰ মানুহৰ ভিনদেউৰ ঘৰৰ মানুহৰ সুখ বিচাৰে নহয় কালি ৰাতি আপোনাক অকলে অকলে কথা পাতি থকা দেখিছিলোঁ তেতিয়াই মই অনুমান কৰিছিলোঁ ভিনদেউ কেনেকুৱা আছিল ভাল আছিলে আপুনিওতো ভাল কিন্তু বা ডিভোৰ্চ কিয় হ'ল বেয়া নাপাব বা নুসুধিব লগা কথা এটা সুধিছোঁ সোধাৰ কাৰণটো হ'ল মই আপোনাক সদায় হাঁহি থকাটো বিচাৰোঁ মই নিজেও হাঁহি থাকোঁ যে বাও কি কাৰণে জানে যাতে মোৰ হাঁহি দেখি মনত কষ্ট পাই থকা মানুহজনেও যাতে হাঁহি দিয়ে তোমাৰো কিবা কষ্ট আছে এইখিনি কথা মোক কেতিয়াও কোৱা নাছিলা কিয় নিজৰ কষ্টৰ কথা কৈ আনৰ হাঁহিটো নোহোৱা কৰাৰ কিবা অৰ্থ আছে জানো বাইদেউ মনত কষ্ট পাই থকা মানুহজনেও যাতে হাঁহি দিয়ে তোমাৰো কিবা কষ্ট আছে কষ্ট কাৰ নাই বাইদেউ
মোৰ কষ্টটো অলপ বেলেগ। মোক যে পিয় আৰু ৰঞ্জন বুলি মাতে, মোক এই নাম দিয়া মানুহ দুটা মোৰ মা আৰু দেউতা। আজি তেওঁলোক নাই। মই 4 বছৰ থাকোঁতে তেওঁলোক ঢুকাইছে। বৰ্তা ঘৰত থাকি ক্লাছ 10লৈকে পঢ়িলোঁ। তাৰপাছত বৰ্তাহঁতৰ ঘৰত বৰমাহঁতেও অশান্তি পালে। বৰ্তা বৰমাৰ ল'ৰা ছোৱালী বহুত আছিল যে কিমানক চম্ভালিব। মই গুৱাহাটীলৈ গুচি আহিলোঁ। কিবা কিবি কাম কৰি দৰ্জাবেৰৰ ৰুম এটাতে থাকিলোঁ। মই হাঁহি কিন্তু কেতিয়াও এৰি দিয়া নাছিলোঁ। হাই ছেকেণ্ডেৰী পাছ কৰি মই কল চেণ্টাৰত সোমালোঁ। হিন্দী বৰ ভাল আছিলে মোৰ। কল চেণ্টাৰটো হিন্দীৰ লগতেই হাঁহিটো বাঢ়ি বাঢ়ি গৈ থাকিল। বহুতে আকৌ মোক পাগল বুলিও কৈছিল। গাঁৱত থাকোঁতেও মানুহে কয়, মাক বাপেক নথকা ল'ৰাই এনেকে হাঁহি থাকে নেকি? সেই বুলি কৈ কৈ সিহঁতে মোক ঠাট্টা কৰিছিল। কৈ থাকক, মই গুৰুত্ব নিদিওঁ। যদি মই গুৰুত্বই দিলোঁ হয়, মা দেউতালৈ বেছিকৈ মনত পৰিলে হয়। এতিয়া কান্দিলোহেঁতেন চাগে। কন্দাতকৈ সহায় ভাল। সেইকাৰণে হাঁহিয়ে থাকোঁ। এইখিনি কথা মোক কেতিয়াও কোৱা নাছিলা কিয়? নিজৰ কষ্টৰ কথা কৈ আনৰ হাঁহিটো নোহোৱা কৰাৰ কিবা অৰ্থ আছে জানো বাইদেউ? সেইকাৰণে কোৱা নাছিলোঁ। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাইজনী উৰিলে আজি তোমালে বুলি আবেলিৰে